হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখা পাইছে ৰেডি হৈ ভাইটি আৰু মই আমাৰ ঘৰৰ কাষতে গোটানগৰতে এক্সপ' হৈ আছে। আমাৰ য'ত বাসন্তী পূজা হয় তাৰে কাষৰ ফিল্ডখনত এক্সপ' হৈ আছে। পূৰা এক্সপ'লৈ আহিলোঁ, সি আৰু মই। আৰু ধুনীয়াকৈ ভিতৰত সোমালোঁ। পূৰা মানুহ দেখা পাইছেনে নাই গাইছ? বা চাবলৈ পূৰা মানুহ আহিছে। আৰু দোকানবিলাক চাওক না, বহুত দোকান বহিছে দেই। একদম মানে ল'ব লগা বস্তু বহুত ধুনীয়া ধুনীয়া। মানে দেখা পাই লওঁ লাগিছে, কিন্তু হাতত আকৌ বেছি পইচাই নাই নহয় গাইছ। ল'লেনো কি হ'ব, পইচাটোহে মেইন কথা আকৌ। একো নাই, সি বাবুই মানে দেখা পাই মানে কৈছে আৰু ল ব'ল না, এইটো লওঁ সেইটো লওঁ। মই কৈছোঁ ৰ পইচা নাই বেছি, তোক মই পিছত কিনি দিম দে। তাৰপিছত সিয়াক আৰু বস্তু এনেকৈ দেখাই গৈ আছোঁ। সিয়াক বাৰু কিবা এটা খুৱাম। এয়া আচাৰ দেখা পাই মানে খাওঁ লাগি গৈছে দেই গাইছ। আৰু সিয়াক কিবা এটা খাবলৈ বোলো লৈ গৈ আছোঁ। সি একেবাৰে হাঁহি চাওকচোন। এয়া দাদাক ক'লোঁ স্পাইৰেল পটেটো চিপ্ছ এয়া বনাব লৈছে দাদাই আমাৰ কাৰণে। ধুনীয়াকৈ বনাই আছে আৰু বাবুক ক'লোঁ অলপমান বহি দি, আৰু আমাৰ স্পাইৰেল পটেটো চিপ্ছ হৈ আছে। আৰু ময়ো বোলো দুখনমান মানে ফটো উঠি লওঁ আৰু ভিডিঅ'কে বনাই লওঁ। কি গৰম মাই গড গাইছ, ইমান গৰম একদম কি ক'ব। আৰু এয়া আমাৰ স্পাইৰেল পটেটো চিপ্ছ আহি গ'ল পূৰা একদম ধুনীয়াকৈ চাওকচোন। আৰু এতিয়া তাক খাবলৈ দিলোঁ। সি পূৰা দবাই দিছে আৰু সি পূৰা একদম ধুনীয়াকৈ খাই দিছে। আমি বাহিৰত ওলাই আহিলোঁ, ঘৰত যাব ওলাইছোঁ মানে। এয়া দেখা পাইছে বাচ্ছাবোৰৰ কাৰণে মানে বহুত ধুনীয়া মানে খেলা বস্তু দিছে দেই ইয়াতে। জাম্পিং কৰা আৰু এনেকৈ চকৰিটোত এইটো ঘূৰা, বৰ ভাল বস্তু দিছে। আপোনালোকেও আহিব, ফেমিলি আহিব আৰু লগত বাচ্ছাবোৰক লৈ আহিব। এনেকৈ ধুনীয়াকৈ সিহঁতক খেলিব দিব, বৰ ভাল পাব। আৰু এইপিনে ব'টিং কৰাও আছে। এইটোতো আৰুৱে ভাল পাব সিহঁতে দেখা পাই কেনে গাইছ। আৰু ময়ো বাবু আৰু মই এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এই দোকানতে আইচক্ৰীম খাবলৈ সোমালোঁ, 2টা আইচক্ৰীম ল'লোঁ। সি পূৰা একদম খাই আছে, আমিও বোলো এনেকৈ খাই এয়া ঘৰলৈ গৈ আছোঁ উভতি ধুনীয়াকৈ। ৰাতিও হ'ল, দেৰিও হ'ল গাইছ, সেইকাৰণে জল্দি যাওঁ। ফোনো আহিছে ঘৰৰ পৰা, সোনকালতে আহ বোলো। তাৰপিছত এয়া ঘৰ আহি পালোঁ 9:29 হ'ল, দেৰি হ'ল। আজিলৈ বাই টাটা।